আজি কেইমাহমান আগতে আমাক ইয়াতে এটা নটিচ দিছিল হা। নটিচ মানে কি তেওঁলোকৰ আপোনালোকৰ ৰেলৰ মাটি বুলি আমাক নটিচ দিছিল। কিন্তু ইয়াৰ আগতে আমি প্ৰায় 40 বছৰৰ পৰা ইয়াতে বসবাস কৰি আছো। 40 বছৰৰ ভিতৰত কোনো ধৰণৰ হাংগামা নাছিল। নাহিলে আপোনাৰ এতিয়া কেইমাহমান পিছৰ আগৰ পৰা ধৰক ইয়াতে নটিচ আহে, আজি নটিচ আহে, নটিচটো হেৰি কৰাৰ পিছত আমি কেছ কৰোঁ, কেছো এগ্ৰী হয়, কেছ এগ্ৰী হোৱাৰ পিছত আকৌ ভাংগ আহে, ভাংগ অহাৰ পিছত ফিৰি যায়, ফিৰি যোৱাৰ পিছত আকৌ নটিচ আমি কোৰ্টত কেছ কৰোঁ, কেছ কৰাৰ পিছত আকৌ আহে, অহাৰ পিছত আকৌ ফিৰি যায়, এনেকৈ 2-3বাৰমান ফিৰি গৈছে, আজি আহিছে। কিন্তু ইয়াতে মাটি প্ৰথম অৱস্থাত তাৰমানে 4 বিঘা 17 লেচা মাটি আমাৰ হেমন্ত ছাৰে মানে এগ্ৰী কৰিছিল, অৰ্থাৎ STC অৰ্থাৎ পল্টন বজাৰৰ STC অফিচটো কৰাৰ কাৰণে কলি। তাৰপিছত যেতিয়া তেওঁলোকে আৰু এটা কিবা মীমাংসা কৰি ক'লে 15 বিঘাৰ পিছত যাই 20 বিঘাৰ তাতে খুঁটি এটা মাৰিছে। আপোনাৰ খুঁটি মাৰাৰ পিছত সেই খুঁটিটোৰ সেইফালৰ পৰাই আকৌ আহি পেলাই 2 ঘৰমান ভাঙি থৈ গুচি গ'ল। আমালোকৰ তাৰমানে কিছুমানৰ তাৰমানে ষ্টে অৰ্ডাৰ আছে, সেইটো চাই পেলাই যি ঘৰৰ ষ্টে অৰ্ডাৰ নাই সেইঘৰ ভাঙি গ'ল। ভাঙি যোৱাৰ পিছত যেতিয়া ভাঙি যোৱাৰ পিছত 20 বিঘাৰ মাটিৰ খুঁটিটো মাৰিছে। খুঁটি মাৰাৰ পিছত আকৌ আজি এই তাৰিখত এই দিনত মানে কি কৰিছে, 20 বিঘাৰ বাহিৰতো তাৰমানে তেখেতসকলে তাৰমানে ভাঙাৰ প্ৰস্তুতি লগাইছে। গতিকে তেখেতসকলে ইতিমধ্যে জানি বুজি কালি পৰহিৰ ভিতৰত ষ্টে অৰ্ডাৰ মানে লৈ লৈছে। লৈ লোৱাৰ পিছত তেখেতসকল আহি ষ্টে অৰ্ডাৰ পোৱাৰ পিছত আজি মাত্ৰ 1 ঘৰ মানুহৰ তেওঁলোকে ঘৰ, আমাৰ এইটো চাইডত 1 ঘৰ মানুহৰ ঘৰ ভাঙিলে, কিন্তু বাকীবিলাকৰ চব কাগজ ওকে আছে। গতিকে এইটোৰ দ্বাৰা এইটো বন্ধ কৰিলে। গতিকে আমি সমূহ অৰ্থাৎ চৰকাৰক আমি অনুৰোধ জনাওঁ যে আমিতো খিলঞ্জীয়া অসমীয়া মুছলমান, ইয়াতে ধৰণৰ কোনো ধৰণৰ, মোৰ ঘৰ নলবাৰী, কিন্তু মোৰ আজি ল'ৰা ছোৱালী ইয়াতে হ'ল, মই ইয়াতে বিয়া বাৰু কৰিলোঁ, ল'ৰা ছোৱালী হ'ল প্ৰায় 40-45 বছৰ মই ইয়াত থাকিলোঁ, মই বুঢ়া হৈ গ'লোঁ, মোৰ প্ৰায় 60 পাৰ হৈ গ'ল। এতিয়াতো 60 বছৰ বয়সক লৈ কোনো ধৰণৰ হাংগামা অহা নাই। গতিকে আমি যদি ইয়াতে কোনো ধৰণৰ নাগৰিকত্ব পাই, ইয়াতে নাগৰিকত্ব আছে, মোৰ ইয়াতে ভোট আছে, আমাৰ জালুকবাৰী সমষ্টিৰ তেখেতে চিয়াম আমাৰ জালুকবাৰী সমষ্টিৰ কেণ্ডিডেট তেখেত। গতিকে তেখেতৰ হেৰিত অঞ্চলত আমি বাস কৰোঁ, তেখেতৰ মানে হেৰিত থাকি আমি ভোট দি আহিছোঁ। গতিকে ভোট দিয়াৰ ক্ষেত্ৰত তেখেতে আমাৰ অলপ নিশ্চয় বিবেচনা কৰিব লাগিছিল। কিন্তু যিহেতু এইখিনি মাটি লৈছে, 20 বিঘা মাটিটো লওক, আমি বেয়া নাপাওঁ। কিন্তু যিখিনি 20 বিঘাৰ বাহিৰত মাটিটো আছে, সেইখিনি মানুহ অন্তত থকাৰ কাৰণে এটা আশ্বাস দিব লাগে তেখেতে, কিন্তু দিয়া নাই। এনেস্থলত আজি 3-4 বাৰমান আহি পেলাই মানুহক অযথা হাৰাশাস্তি কৰি আছে। লোৱা নাই, কোনো ধৰণৰ বস্তু বাহিনী টোপলা বান্ধি ৰাস্তাত ৰখি আছে বেচেৰাহঁতে, কিন্তু কোনো ধৰণৰ প্ৰটেকশ্যনো কৰা নাই। আপোনালোকে দেখিছে, নিউজে দেখিছে, কোনো ধৰণৰ কোনো এটা প্ৰত্যুত্তৰ কৰা নাই, কোনো ধৰণে শান্তিপূৰ্ণ হিচাপে কৰিছে। গতিকে এই মানুহখিনিক নিশ্চয় যাতে তেখেতে আমাক অলপ বিবেচনা কৰে, তাৰ বাবে আমি তেখেতক অনুৰোধ জনাইছোঁ।